হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এগৰাকী দক্ষ নেতাৰ প্ৰতি তোমালোকৰ কোনো অকমানো সমৰ্থন বা ভাল পোৱা নাই নেকি বাৰু? ইমান দক্ষ সকলে মানে দক্ষতা ক'ত আছে আপুনি কওকচোন, মানে কোনখিনিত তেওঁ দক্ষ? বিধায়ক কিনা বেচাটো দক্ষ নহয় নহয়, দক্ষতা নহয় নহয়। মানে বিধায়কক কিনা বেচা কৰাটো দক্ষতা নকয়, সেইটোক দালালি বুলি কয়। বাট পথ ইমান ধুনীয়াকৈ বনাই দিছে মানুহক, ফ্লাইঅভাৰ উপৰি ফ্লাইঅভাৰ বনাইছে, ফ্লাইঅভাৰ ওপৰত কিছু ফ্লাইঅভাৰ, পৰিমাণে চাকৰিও দিছে। তেওঁ কৈছিল যে প্ৰত্যেক বছৰে আমি 1 লাখকৈ চাকৰি দিম, আৰু যোৱা 5টা বছৰত তেওঁ 1,65,000 নে কিমান চাকৰি দি পেলাই আস্ফালন কৰিছে যে চাকৰি দিছোঁ বুলি। আৰু সেইখিনি সময়তে বিধানসভাত তথ্য আহিছে 15 লাখ নিবনুৱা আছে, আগৰ বছৰটোত আছিল 36 লাখ নিবনুৱা। তথ্যৰো হেৰফেৰ হৈ যায়। এতিয়াতো আমি কি গম পাওঁ, বিজেপি চৰকাৰখন গৰু চোৰ, মাটি চোৰ, এতিয়াতো গম পাইছে তথ্য চোৰ। তেওঁ তথ্যও চুৰ কৰে, তথ্যৰো খেলি মেলি কৰে। আগৰবাৰ 2025 চনত আছিলে আমাৰ 36 লাখ নিবনুৱা অসমত, এতিয়া 15 লাখ হৈ গ'ল। চাকৰি দিছে বুলি তেওঁলোকে কৈছে 1,65,000। তেতিয়াহ'লে ইমান লাখ নিবনুৱা ক'ৰ পৰা নাইকিয়া হৈ গ'ল?